Welcome to Test Knowledge. Maramat ছাত্ৰ-ছাত্ৰী সকল আজিৰ ভিডিঅ'ত ডিসকাস কৰিম 2023 চনত আইটিৰ কোৱেশ্চন পেপাৰ। আগৰ ভিডিঅ'ত 2022 আৰু 2021 চনৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিলো। আজি আমাৰ হৈ যাব 2023 চনৰ। ইয়াৰ পিছত কৰিম 2024 চনৰ আৰু তাৰ পিছত আলোচনা কৰিম 2025 চনত কেনেকুৱা কোৱেশ্চন আহিব পাৰে। আইডিয়া তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, তোমালোকৰ নিজে কিমানখিনি পাৰিছা এটো তোমালোকে কমেন্ট কৰিবা যে তোমালোকৰ কনফিডেন্স তোমালোকে কিমান মানে কৰিব পাৰিলা আৰু কোৱেশ্চনটো দেখাৰ লগে লগে নিজে ভাবি লবা এটো আমাৰ শুদ্ধ আনসাৰ হ'ব বুলি। আমাৰ ইয়াতে থাকে তোমালোকৰ 1 মাৰ্কৰ থাকে তোমাৰ 5টা থাকিব, মানে 1 মাৰ্কৰ থাকিব, মানে এমসিকিউ থাকিব। এ নম্বৰ এটা আছে চোৱা, choose the correct answer from the following any 5। ইয়াৰ পৰা যিকোনো 5টা কৰিব দিছে, ইয়াৰ পৰা 5টা কৰিব দিছে। Which of the following is a valid file extension for Notepad? File extension to মানে কি হয়, তোমাৰ ফাইলৰ এটা মানে এক্সটেনশন থাকে, মানে ফটো বা ভিডিও তেনেকুৱা থাকে, মানে ফটো থাকিলে তোমাৰ PNG JPG এইবিলাক ফৰমেট থাকে, ফটো ফাইল বুলি কওঁ, আৰু এটো ডকুমেন্ট ফাইল হয়। আৰু ইয়াৰ শুদ্ধ আনসাৰ তোমালোকৰ কোনখন হ'ব, এটো ইয়াতে কৈছে নোটপ্যাড। ইয়াতে নোটপ্যাডৰ ফাইল এক্সটেনশনটো হৈ গ'ল 4 নম্বৰ TXT। B number, which of the following is data analysis software? Is not data analysis software. কোনখন তোমালোকৰ data analysis software নহয়। Excel to data analysis software হয়, যেনেকৈ প্লাস মাইনাস কৰিব পাৰো। এটা পাইথন তো তোমালোকৰ হয়, এটা লাইব্ৰেৰী অফিস, এটা সেলজখন হয়, স্প্রেডশিট হয়। এখানে আমার শুদ্ধ আনসার কোনখন হ'ব, শুদ্ধ আনসার হ'ব তোমালোকৰ 3 লাইব্ৰেৰী অফিস রাইটার। এটা তোমালোকৰ ওয়ার্ড ফাইল মানে কও আমি ডকুমেন্ট ফাইল। C number, is a unique value that identify a row in a table। এটা টেবুলত যিখন মানে ৰ আইডেন্টিফাই কৰিব আমি কি বুলি কোৱা হয়, এখন কোৱা হয় তোমালোকৰ প্ৰাইমেৰী কি। প্ৰাইমেৰী কি ভ্যালু কেতিয়াবা খালি হ'ব নোৱাৰে, নাল হ'ব নোৱাৰে, মানে খালি থাকিব নোৱাৰে এটা টেবুলত। What does the right up বা stand body posture convey also? মানে কোনো এজন মানে ব্যক্তি বা কোনো এজন মানুহ যদি কি হয় তাৰ শাৰীৰিক কোণ হয় সিধা হৈ থাকিব পাৰে, বা এটো মানে কনফিডেন্স বুলি কোৱা হয়। রাইট আপ মানে আমি কনফিডেন্স বুলি কোৱা হয়। এ নম্বৰ হ'ব। ই নম্বৰ, which of the following source of energy is from of renewable source? renewable মানে কি হয়, renewable source তোমালোকৰ কোৱা হয়, মানে এটা সময়ত আছে নৱীকৰণীয় শক্তি, মানে তোমাৰ যিখন শক্তি এবাৰ মানে ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰো। যেনে তোমালোকৰ ওয়াটাৰ আছে, মানে ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰো যিবিলাক সম্পদ থাকে। শুদ্ধ আনসাৰ হ'ব তোমালোকৰ সোলাৰ এনার্জি। বাকিখিনি নহয়, কয়লা এবাৰ ব্যৱহাৰ কৰাৰ পিছত নেক্সট টাইম কৰিব নোৱাৰা, মানে কাট কৰিব নোৱাৰা, পেট্ৰল কৰিব নোৱাৰিবা। F নম্বৰ, which of the following is an imperative sentence? imperative sentence মানে কি হয়, যিটো সেন্টেন্স তোমাৰ কি আদেশ উপদেশ দিয়ে, এই সেন্টেন্স আমি কি বুলি কওঁ, imperative sentence বুলি কোৱা হয়। এই শুদ্ধ আনসাৰ হ'ব তোমালোকৰ সুইচ অফ দা ফেন, মানে কোনোবাই কৈছে সুইচ অফ কৰি দে ফেনৰ, মানে আদেশ উপদেশ কিবা এটা দিছে, বাকিখিনি একো নহয়। Sheila has gone to the market, মানে Sheila মার্কেটলৈ গ'ল, মানে here is my color pen ক'ত আছে, oh no I miss my flight, মানে এইবিলাক নহয়। শুদ্ধ আনসাৰ হ'ব তোমালোকৰ 9 নম্বৰ। G নম্বৰ, in library office writer, which option from the image tool is used to cut the undesirable part of the image? মানে এটা ছবি তোমালোকৰ যিখিনি নালাগে, সাপোজ এইখিনি ভিডিওৰ আমাৰ কি কৰিব লাগে, এই ওপৰত যিখিনি আছে ওপৰৰ এইখিনি আমাৰ নালাগে, ওপৰৰখিনি এইখিনি আমাৰ নালাগে, এইখিনি কি কৰিব লাগে, কাটি পেলাই দিম। বা আমি ফটো এখন যিখন আছে তোমালোকৰ লগত কোনোবা সাইডত আছে, এইখিনি আমাৰ নালাগে, বেক সাইড বা সাইডখিনি নালাগে, কাটিব লাগে। যেনেকৈ পাসপোর্ট সাইজ ফটো বনাওতে গোটেইখিনি নালাগে, এনেকৈ আমি কাটি পেলোৱাটো আমাৰ কি বুলি কোৱা হয়। ইয়াতে তোমালোকে নিশ্চয় এটা কমেন্ট কৰিবা, তোমালোকে যদি ভিডিওটো চাইছে এটা কমেন্ট কৰিবা, ইয়াৰ অপশনটো কি হ'ব, ইমেজ ফিল্টাৰ বা ইমেজ মোড, কালার মোড, ক্রপ। তোমালোকৰ ফটো বা ভিডিও তোমালোকে যদি এডিট কৰিব পাৰিছা বা তোমালোকৰ মোবাইলে যদি ফটো উঠা, তেনেহ'লে তোমরা গম পাবা, তোমালোকে সবতে মোবাইল চাই থাকে, তেনেহ'লে এইটো কোৱেশ্চন মানে তোমালোকে কি কৰিবা, নিজে আনসাৰটো দিবা।
কি হয় question number 2 state whether the following statement are true and false তলত দেখোন শুদ্ধ না অশুদ্ধ ইয়াতে আমাৰ 5 নম্বৰ থাকিব এক নম্বৰ আগত থাকিলে এমসিকিউ 5 মাৰ্ক ইয়াতে শুদ্ধ বা অশুদ্ধ ইয়াতে 5 মাৰ্ক এইবিলাক টাইম তোমালোকে যিমান পৰা সোনকালে কোৱেশ্চন লিখিব নালাগে ট্ৰু এণ্ড ফলছ মানে সঁচা না মিছা এইটো তোমালোকে লিখিলে হ'ল আৰু কিছুমান ষ্টুডেণ্ট কি কৰে মানে এনসাৰ বিলাক মানে কোৱেশ্চন গোটেইখিনি লিখি দিয়ে বা ইয়াতে তোমালোকে 1 মাৰ্কৰ যিখিনি আছে 1 মাৰ্কৰ সব গোটেই এনসাৰখিনি ইয়াতে কোৱেশ্চনখিনি লিখিব তাৰ পিছত কি কৰিব অপচনটো লিখিব এনেকৈ লিখিব না জি নম্বৰ অপচন 1 আছে বা 2 আছে জি আছে তুমি এই লিখি দিলে হ'ল only a person have a big businessman in entrepreneur ইয়াৰ শুদ্ধ আনসাৰ হ'ব তোমালোকৰ কি ফলছ হ'ব আৰু ডাঙৰ মানুহ যে এটা উদ্যোগিক হ'ব পাৰে এইটো কথা নহয় সৰু মানুহ এজন হ'ব পাৰে এটা বিগ পাৰসন হ'ব নালাগে ন বিগ বিজনেসম্যান হ'ব নালাগিব কোৱেশ্চন নম্বৰ বি এস ইয়াতে চোৱা যদি দেখা যায় মই আৰু অলপ জুম কৰিছো এটা মানে a share spreadsheet cannot be edited by multiple user simultaneously মানে কি কৈছে এটা স্প্ৰেডশীট যেতে তুমি শেয়াৰ কৰি দিবা তেতিয়া মানে কি কৰিব মাল্টিপল ইউজাৰ সিমুলটেনিয়াসলি মানে কি হয় এটা টাইমত বহুত কেজনা এডিট কৰিব এডিট কৰা এটা কৈছে এডিট কৰিব নোৱাৰে তুমি যদি শেয়াৰ কৰি দিছা বহুত কেজনা যদি শেয়াৰ ফাইলটো লৈছে সবে তো এডিট কৰিব পাৰে হেকাৰণে উদাহৰণ কি হ'ব আমাৰ এখন হ'ব ফলছ এটা কৰিব পাৰে সবে কৰিব পাৰিব এডিট C number using table of content we can navigate directly to select the topic click on the any option C number to maybe true hobo mane eta ki hobo mane jodi amar navigator thake ba hyperlink jodi ami click karo tete amar direct jote click karim ei topic er upor directly gusi jabo ekane true hobo D number the image toolbar automatically appear when image is insert or selected document jodi ami ki koro মানে এটা পিকচার যদি আমি সিলেক্ট কৰো সিলেক্ট কৰাৰ লগে লগে অটোমেটিক মানে পিকচার যিখন মানে টুল থাকে মানে অটোমেটিক টুলটো আহি যায় যেতে ছবিত ক্লিক কৰাৰ লগে লগে এই ছবি মানে কালাৰ কেনেকৈ দিব পাৰিবা ফটো ছবিখন ক্ৰপ কেনেকৈ কৰিবা ছবি মানে সাইজ কেনেকৈ দিবা অটোমেটিক এটা টুল এখন আহি যায় দুই নম্বৰটো আমাৰ কি হ'ব ট্ৰু হ'ব ট্ৰু এটি অটোমেটিক আহি যায় ই নম্বৰ a macro record work only library office it is called and writer মানে library spreadsheet আৰু writer দুটাতে আমাৰ কি হ'ব macro টো ইউজ কৰিব পাৰি এটো আমাৰ কি হ'ব ফলছ হ'ব অতি আমাৰ library office জ কৰিব লাগে ইয়াতে কৰিব পাৰি ইয়াতে নহয় বেলেগ বেলেগ কৰিব পাৰি মানে macro recording বেলেগ বেলেগ এপ্লিকেশনত কৰিব পাৰি only 7% communication is done using word এটা কিতাপত দিয়াই আছে F number কি হ'ব F number টো আমাৰ হ'ব true G number a simple way to create a form in a library office base by using the designed view এটা হ'ব তোমাৰ false হ'ব G number টো হ'ব false এটা আমাৰ কি উইজাৰ্ডত আমি ক্ৰিয়েট কৰিব পাৰো এটা ডিজাইনত নহয় 3 number write the full form of the following abbreviate any 4 এটা যিকোনো চাৰিটা কৈছে এক মাৰ্কৰ দুটা মানে গল 10 1 আৰু 2 10 মাৰ্কৰ ইয়াতে আমাৰ ফুল ফৰ্ম লিখিব দিছে ইয়াত আমাৰ 4 14 মাৰ্ক এটা কি হ'ব RDBS মানে কি ৰিলেশনাল ডাটাবেস মডেল ICT ইনফরমেশন কমিউনিকেশন basic input output দিছে operating system digital versatile দিছ আৰু SQL মানে কি হয় standard query language মই এখিনি লিখি দি আছো তো দুনিয়াখন মই ইয়াতে লিখি দিছো RD মানে relational database management system ICT information and communication technology by n নিদিলে হৈ যাব কেতিয়া এটা basic মানে basic input output system
OS মানে হৈ গ'ল অপাৰেটিং সিস্টেম, ডিভিডি হ'ল ডিজিটেল ভাৰ্সেটাইল ডিস্ক, এটো সেকেন্ডারি স্টোরেজ ডিভাইস হয়। পোস্ট মানে পাওয়ার অন ইট টেস্ট, সেলফ টেস্ট। SQL স্ট্রাকচার কোয়েরি লিঙ্গেজ ডাটাবেস এইখিনিৰ ওপৰত হয়। এইখিনি আছিল তোমালোকৰ 1 মাৰ্কৰ। এতিয়া আহিলে 2 মাৰ্কৰ। তোমালোকে কিমান স্কোৰ কৰিলা নিশ্চয় এটা কমেন্ট কৰিবা। ৰাইট দ্য শৰ্ট নোট অন দ্য ফলোইং, মানে এনি 4 চাৰিটা মানে শৰ্ট নোট লিখিব দিছে। ফিডবেক, মেক্ৰো, ডাটা কনসলিডেশন, টেক্সট ৰেপিং, টেমপ্লেট আৰু স্টাইল। এটা বহুত কেইটা দিছে, এতে 6টা দিয়া আছে, 4টা লিখিলে হল। ইয়াত আছে ডিস্টিংগুইশ বিটুইন দ্য ফলোইং, মানে এনি 3 মানে ডিফারেন্স লিখিব দিছে, পাৰ্থক্য লিখিব দিছে। রিলেটিভ এন্ড অ্যাবসলিউট হাইপারলিংক, রিলেটিভ আর অ্যাবসলিউট হাইপারলিংক মানে কি হয় ডিফারেন্স। প্রাইমারি কি এন্ড ফরেন কি এই দুটো ডিফারেন্স লিখিব দিছে। ফিল্ড এন্ড রেকর্ড, ফিল্ড আর রেকর্ড ডাটাবেসের ওপৰত আহিছে, এইখনো ডাটাবেসের ওপৰত আহিছে, এইখিনি ডাটাবেসের ওপৰত নহয়, এইটো বেলেগৰ ওপৰত আহিছে। তোমালোকৰ চেপ্টাৰ নম্বৰ এইটো কিমান বা থাকিব, এতিয়া তোমাৰ হাইপাৰলিংক ডকুমেন্ট, এইটো হাইপাৰলিংক বুলি আছে, এইটো 7 নম্বৰ না কিমান 7 নম্বৰ হ'ব চাগে, মানে চেপ্টাৰ নম্বৰ। এইটো 1 নম্বৰ চেপ্টাৰৰ পৰা আহিছে, কমিউনিকেশ্যন যিখন থাকে তোমালোকৰ এমপ্লয়িবিলিটি স্কিলৰ। ভাৰ্বেল এণ্ড নন ভাৰ্বেল কমিউনিকেশ্যন, চেলভাৰ এণ্ড গোলচেক, এইখন আছে তোমাৰ আইটিৰ পৰা আহিছে, মানে এটা আহিছে তোমালোকৰ এমপ্লয়িবিলিটি স্কিলৰ পৰা 2 মাৰ্কৰ। এইখিনি আনসাৰ দ্য ফলোইং কুৱেশ্যন এনি 3, যিকোনো 3টা কৰিব দিছে, এতে 4 মাৰ্ক কৈ দিয়া আছে। হোৱাট ইজ দ্য পাৰপজ অফ গ্ৰুপিং ড্ৰয়িং অবজেক্ট, তোমালোকে কিবা যে বনোৱা মানে প্ৰেক্টিকেল কৰি তেনেকৈ কিবা এটা শেপ বনালা, 2টা 3টা শেপ বনোৱাৰ পিছত তোমালোকৰ এই 2টা শেপ গ্ৰুপ কৰা কি কাৰণ হয়, কিহৰ কাৰণে গ্ৰুপ কৰিব লাগে, আৰু এই গ্ৰুপ মানে ৰাইট দ্য স্টেপ টু গ্ৰুপ ড্ৰয়িং অবজেক্ট, মানে মানে কিহৰ কাৰণে কৰে চোৱা। যদি কিবা কাৰণ এই শেপটো মানে তুমি ইয়াৰ পৰা বেলেগ এটা ঠাইত লোৱা, ইয়াৰ পৰা এইখিনি যদি লোৱা, তেতিয়া কি হ'ব এটা শেপে গুচি যাব। আৰু 2টা গ্ৰুপ কৰিলে আমাৰ 2টা গ্ৰুপ হলে মানে এটা টানিলে 2টা যাব, মানে এটা মুভমেন্ট কৰিলে 2টা মুভমেন্ট হ'ব। যেনেকৈ তোমালোকৰ স্কুল এটা গ্ৰুপ মানে ক্লাছ 9 টো মাতিলে বা ক্লাছ 10 খিনি মাতিলে, গোটেই ক্লাছ 10 ষ্টুডেন্ট গুচি আহে, বা এজন মাতিলে তেতিয়া এজন আহিব। আকৌ গ্ৰুপ যদি মাতি দিয়ে ক্লাছ 10 গ্ৰুপ, তেতিয়া গোটেই গ্ৰুপ। এনেকৈ আমাৰ এইটোকে হয়, এইবিলাক আমি শেপ বুলি কওঁ, শেপৰ এটা গ্ৰুপ। হোৱাট ইজ ডাটাবেস, ডাটাবেস মানে কি হয়, রাইট দ্য এডভান্টেজ অফ ডাটাবেস, ডাটাবেসের এডভান্টেজ বহুত আছে। মই এটা কৈছো ডাটাবেস আমাৰ কি হয়, ডাটাবেস এ কালেকশন অফ লজিক্যাল রিলেটেড ডাটা, ডাটাবেস মানে কি থাকে, ডাটাবেস ইজ এ কালেকশন অফ লজিক্যাল রিলেটেড ডাটা, মনত থাকিব। আৰু তোমালোকৰ নোটস আছে যদি তোমালোকে লিখি লবা। আৰু ইয়াৰ এডভান্টেজ কেইটা মই কৈ দিছো ইয়াতে। 1 নম্বৰ এটা ৰিডিউস ডাটা রিডান্ডেন্সি, 1 নম্বৰ ৰিডিউস ডাটা রিডান্ডেন্সি। 2 নম্বৰটো হ'ব ইনচিউৰ ডাটা কনসিস্টেন্সি, ইনচিউৰ ডাটা কনসিস্টেন্সি। প্রভাইড চেকস ফর ডাটা ইন্টিগ্রিটি, প্রভাইড চেকস ফর ডাটা ইন্টিগ্রিটি। প্রভাইড concurrent access to multiple user, provide concurrent access to multiple user, facilitate store of structural information, facilitate storage of structural information। এতে maintained boiled data security, maintained boiled data security, এনেকুৱা বহুত থাকিব পাৰে তোমালোকৰ। ডাটা সিকিউৰিটি কৰিব, ডাটা রিডান্ডেন্সি, ডাটা কনসিস্টেন্সি, ডাটা ইন্টিগ্ৰিটি, মাল্টিপল ইউজাৰ এক্সেস, এইখিনি তোমালোকৰ এডভান্টেজ হয়। what are reports, reports মানে কি হয়, write the step to create report in a library office space, মানে রিপোর্ট কেনেকৈ তুমি কি কৰিব লাগে ক্ৰিয়েট কৰিব পাৰা এটা।
explain briefly the four setting to control your positioning and image in LibreOffice. তোমালোকৰ মানে ইমেজ কেটা পজিশন কোনফালে কেনেকৈ থব পাৰি ইয়াৰ ওপৰত লিখিব দিছে ফৰ সেটিং। What is software piracy? Software piracy মানে কি explain the various ways how you can be protect data। আমি ডাটা কেনেকৈ protect কৰি ৰাখিব পাৰি, মানে ডাটা সিকিউৰিটি কেনেকৈ লগাব পাৰি, ডাটা কেনেকৈ আমি মেইনটেইন কৰি ৰাখিব পাৰি, এই গোটেইখিনি লিখিব দিছে। তোমালোকে কোৱেশ্চনটো তোমালোকে নিজে নিজে কৰিবা, প্ৰেক্টিকেল তো তোমালোকৰ হৈ গ'ল। এতিয়া ফাইনেল তোমালোকে যিমান প্ৰেক্টিছ কৰি থাকিবা আৰু পাৰিলে তোমালোকে লিখি থাকিবা, যিমান লিখি থাকিবা সিমান তোমালোকৰ ভাল হ'ব। লিখিলে কি হয় ব্ৰেইনতে তোমালোকৰ চকুত দেখাব, ব্ৰেইনটো থাকে আৰু হাততে তোমালোকৰ কি হয় প্ৰেক্টিছ এটা হৈ যায়। পঢ়াতকৈ লিখাটো আগতে কৰিব লাগে। Thank you. Next video log pam. Next video আমি 2024 চনৰ কুৱেশ্চন আনসাৰ ডিসকাস কৰিম আৰু তোমালোকৰ বন্ধু বান্ধৱীবিলাকে পেজটো মানে ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতে চাই কিনে উপকাৰিত হয় আৰু সিহঁতে যাতে গম পায় 2023 চনৰ কুৱেশ্চন পেপাৰ কেনেকুৱা আহিছিল। 2024 চনত আমি আলোচনা কৰিম আৰু তোমালোকৰ কুৱেশ্চন এটা দিছিলো মানে যি নম্বৰ আছিল এটো তোমালোকে নিশ্চয় কমেন্ট কৰিবা। Thank you.